Hello everyone, welcome to the class. Hello. কেনে খবৰ খাতি তন্তৰ ঠিক ঠাক আই হোপ তো আজি আমি পঢ়িম ক্লাস 10 ৰ ত্ৰিকোণমিতি আজি আমি পঢ়িম কি ক্লাস 10 ৰ ত্ৰিকোণমিতি এটো সপ্তাহ বহুতে টান পায় তো এটো ইমানো টান নহয় যিমান চলি গলে টান পায় মানে তো সহজে সপ্তাহ গতিকে আমি আৰম্ভ কৰো প্ৰথম কথা ত্ৰিকোণমিতি মানে কি ত্ৰিকোণমিতি হয় ত্ৰিকোণমিতি মানে হল ত্ৰি মানে কি কোন प्रथम कथा त्री माने कि त्री माने होइसे तिनिटा आरो कोन माने गमे बेसार होतो कोना आरो मिति माने कि त्रिकोणमिति तार माने तिनिटा कोणर द्वारा गठित जी त्रिभुज হয় সেই ত্ৰিভুজৰ পৰা আমি অংক কৰা হেতু ত্ৰিকোণমিতি বেসিক্যালি মানে মেইনলি কথাটো এটা কথা যা যদি তই ফালে খোজকাৰি যাই থাকা আৰু তোৰ পৰাই অলপমান দূৰত ধৰিলো 5 মিটাৰ দূৰত এডাল গছ আছে সেই গছডাল কিমান ওখ তই সেই গছডালত নুঠাকে বা নজোখাকে কৈ দিবা পারবি যেনকে তই বিয়া খাবা যেতে যা তই কি কৰা তই বিয়াত কিবা দেখাবা কি দেখাবা কচোন সরাপি হ্যাঁ বিয়াত আপি চাবাই যা দে বিয়াত খাবা না জানা হয় তো আপি চাবা গিছে বিয়াত আপি চাবা গিছে আপি এটা দেখা পাইছা আপি দেখা পালি কৈ দে তই যে কেনেকুৱা আপিটো ভাল না বেয়া এইটো আপি ভাল না বেয়া এইটো আপা ভাল না বেয়া কৈ দিব পাৰা না তো ঠিক খেনকে যদি তই যাই থাকাতে কিবা এটা দেখা পাইছে ওখ গছ সেই গছডাল কিমান ওখ আছে কৈ দিব পারবি কেনেকৈ ক'ব পারবি এই চেপ্টাৰটো পঢ়াৰ পিছত সেইটো ত্ৰিকোণমিতি যাদু এই চেপ্টাৰটো পঢ়াৰ পিছত তই কৈ দিব পারবি যে দূৰত থকা গছ এডাল কিমান ওখ নোজোখাকে তো এই চেপ্টাৰ পঢ় কেনেকৈ এই ত্ৰিকোণমিতি চেপ্টাৰটো পঢ়বা জানবা কাৰণে আমি জানবা লাগব সমকোণী ত্ৰিভুজ কি হয় না এটা লিখা আছে সমকোণী ত্ৰিভুজ কি সমকোণী ত্ৰিভুজ হল যা যিটো ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী এটা যিকোনো এটা কোণ 90 ডিগ্ৰী যদি হয় হেতু ত্ৰিভুজ সমকোণী ত্ৰিভুজ হ'ব না আৰু 90 ডিগ্ৰী সমকোণ বুলি কয় এটা ত্ৰিভুজ আছে এই ত্ৰিভুজটোৰ যিকোনো এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব তেতিয়া হলে এটো কি হ'ব সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজতে আমি ত্ৰিকোণমিতি লগাব পাৰো বেলেগ ত্ৰিভুজত নোৱাৰো চাবি ওকে চাই সমকোণী ত্ৰিভুজটো সমকোণী ঠিক আছে এইখিনি গম পালো স্যার এটা সমকোণী ত্ৰিভুজত তিনটা কোণ থাকাৰ উপৰিও তিনডাল বাহু থাকে হয় না সমকোণী ত্ৰিভুজত কি থাকে তিনডাল বাহু এডাল দুডাল তিনডাল এই তিনডাল বাহুৰ নাম আছে এইডালৰ নাম হৈছে h বা হাইপোটেনাস এডালৰ নাম হৈছে b বেস আৰু এইডালৰ নাম হৈছে p পারপেন্ডিকুলার এটা চাবি হা এটা অসমীয়াত এইডালক কয় কৰ্ণ কি বুলি কয় কৰ্ণ আৰু এইডালক কয় ভূমি আৰু এইডালক কয় লম্ব স্যার যদি ত্ৰিভুজটো এনেকুৱা টাইপত থাকে তেতিয়া হলে কেনকা কবি তই বা এনেকুৱা টাইপত আছে ধৰিলো এনেকুৱা টাইপত আছে তই কেনকা কবি কোনডাল কৰ্ণ কোনডাল লম্ব তো তাৰ কাৰণে মনত ৰাখবি যেটো 90 ডিগ্ৰী থাকে যেটো 90 ডিগ্ৰী থাকে তাৰ একেবাৰে সন্মুখটো কি হ'ব কৰ্ণ হ'ব মনত থাকুৰা 90 ডিগ্ৰীৰ সন্মুখটো কি হ'ব কৰ্ণ 90 ডিগ্ৰীৰ সন্মুখত থকাটো কৰ্ণ থাকে 90 ৰ সন্মুখত কৰ্ণ থাকে 90 ডিগ্ৰীৰ সন্মুখত কি থাকে কৰ্ণ এটো 90 এৰ সন্মুখত দা কৰ্ণ এটো 90 এৰ সন্মুখত দাল কৰ্ণ এডাল কৰ্ণ এৰ 90 এডাল সন্মুখত দাল কি হ'ব কৰ্ণ বুজি পালি না কৰ্ণ বুজি পালি এটা ভূমি আৰু লম্ব দুটা বেলেগ হ'ব বেলেগ কোণৰ কাৰণে মানে এই কোণটোৰ কাৰণে এইডাল ভূমি হ'ব কিন্তু এইটো কোণৰ কাৰণে এইডাল ভূমি নহয় বুজি পাইছা ভূমি চাব লাগিলে আমি চাব লাগব কোনটো কোণৰ কথা কৈছি পয়েন্ট অফ ৰেফাৰেন্স মানে ৰেফাৰেন্স এংগল কোনটো এংগলক লৈ কিনে আমাৰ ভূমি উলাবা দিছি হেতু চাব লাগে যদি মই এটা নাম দি দিছো ত্ৰিভুজটোৰ এ বি আৰু সি এ বি সি ত্ৰিভুজৰ সি কোণৰ কাৰণে ভূমি এন্ডাল হ'ব কিন্তু বি এ কোণৰ কাৰণে এইডাল ভূমি নহয় বুজি পাইছা এ কোণৰ কাৰণে এইডাল ভূমি হ'ব নৰে এটা কোনটো কোণৰ কাৰণে কোনডাল ভূমি হ'ব হেতু জানিম আমি চা বাবু মনত ৰাখবি যেটো কোণ লম আমি হে কোণৰ কাষত থাকাডাল বি হয় আৰু দূৰত থাকাডাল লম্ব হয় মোক এটা কথা এটা চলি আছে হি মস্ত পাদুৰা বেয়া গোন্ধ লয় তই তাৰ কাষত তোৰ কাষত ৰাখবি না তাক দূৰত লৈ যাবি মানে দূৰত তাৰ পৰা দূৰে থাকবি অবিয়াসলি তো পি সদায় দূৰত থাকে হয় তো মুছি দিও চাবি কোণৰ কাষৰ যোনডাল এইডাল হ'ব বি আৰু কোণৰ
দূৰত কি থাকে পি চা বি মানে কি বি মানে হৈছে বাবু সোনা ধনু তই যোনটো তোৰ বাবু আছে গুনু সেই বাবুটোক তই তোৰ কাষত থাকবি না অন্তৰৰ ভিতৰত সোমাই ৰাখিম ছাৰ বাবুটোক কাষত ৰাখবি না তো সেইকাৰণে বি হ'ল কি কোণৰ কাষত আৰু পি হ'ল দূৰত এটা ত্ৰিভুজ আছে ধৰি ল এইটো ত্ৰিভুজ ৰাইট এইটো মই নাম দিছোঁ ত্ৰিভুজ এইটো 90 ডিগ্ৰী এ বি আৰু চি বি কোণটো 90 ডিগ্ৰী তো এইডাল হাইপোটেনাছ হ'ব গমে পাইছা 90 ৰ সন্মুখতডাল হাইপোটেনাছ হয় এইচ হয় এটা স্যার বি এডাল হব না এডাল হব এইটো জানবা কাৰণে আমি কাৰ কাৰণে চাম সিৰ কাৰণে সিৰ বাবে বি কোনডাল হব কোচোন সিৰ বাবে এটা চা এইচ কোনডাল হব এইচ হব স্যার এসি কেনকে এসি আরে এ আৰু সি বাবু এসি এখিনিও নাজানা নেকি স্যার বি কোনডাল হব সিৰ কাৰণে বি হব কাষত থকা ডাল বাবু এইডাল তাৰ মানে সি বি আৰু স্যার পি কোনডাল হব পি হব দূৰত থকা ডাল এ বি কিন্তু এৰ কাৰণে এর বাবে এইচ টু সেম হব এসি স্যার এইচ বদলি যাব নেকি না যায় কারণ এইচ টু 90 ৰ সন্মুখতে থাকে না লম্বাডাল এসি সবচেয়ে লম্বাডাল এতিয়া আমাৰ বি কি হব বি মানে বাবু কাষত থাকা এর কাষত এডালে আছে এডালো আছে এডাল লম্বা না ভাই এডাল আছে এডাল কি স্যার এডাল এসি সরি এ বি ডাল কি হব বাবু আৰু পাদুৰা কোনডাল হব বিসি বা সিবি বিসি লেখ বিটো আগত আহে বুজি পাইছা না নাই আকৌ কৰ্ণ ভূমি আৰু সৰি লম্বা ওলাব পাৰবি না আকৌ এটা ত্ৰিভুজৰ কৰ্ণ ভূমি আৰু লম্বা ওলাব পাৰবি না নৰা কতই আবে তোকে সুধিছো নকা কিয়া এটা ত্ৰিভুজৰ কৰ্ণ ভূমি আৰু লম্বা ওলাৱাটো সহজ বহুত সহজ ঠিক আছে তোকে সৰুকে এটা এক্সাম্পল লৈ লওঁ এটা পি কিউ আৰ এটা ত্ৰিভুজ আছে পি কিউ আর এইটো আছে 90 ডিগ্ৰী মোক ক এটা আছে ধৰি ল 5 এটা 4 আৰু এটা 3 মোক ক এইচ ৰ মান কিমান হ'ব পি ৰ মান কিমান হ'ব আৰু বাবুৰ মান কিমান হ'ব বাবু স্যার কাৰ সাপেক্ষে হ্যাঁ হেতুটো দিয়াই নাই কাৰ সাপেক্ষে গুড ভেরি গুড পাঁচটা কাট হয় বাবু পিৰ সাপেক্ষে ক পিৰ বাবে এংগল পিৰ বাবে কোন পিৰ বাবে এটোৰ নাম হল এংগল পিৰ বাবে কি হ'ব এংগল পিৰ বাবে এইচ কোনটো হ'ব স্যার এইচ তো সেমে হ'ব না ভাই 90 ৰ সন্মুখত তো এইচ 5 গুড পি কোনডাল হ'ব স্যার পি হ'ব 4 আৰু বি হ'ব স্যার 3 হনা পাট গৰু পি কেনকে 4 হ'ব পাৰে কাৰ কাৰণে হুচি পিৰ কাৰণে হুচি না পি আৰে পি সেম হুচি আৰে হিটু পি নহয় গৰু ইটু পি বেলেগ পি স্যার ধৰি ল পি টু বেলেগ কৰি দাও কিউ আৰ এছ ধৰি ল এছ এংগল এছৰ বাবে স্যার ইয়াৰ কাষত যোনটো ৰাখব সেইটো হ'ব বাবু এইটো চাৰিটো হ'ব বাবু আৰু স্যার দূৰত যোনটো ৰাখব সেইটো পাদুৰা পি 3 ভাইকে বুজিব নাই বুজি পাইছা না নাই একদম সহজ লম্ব ভূমি আৰু কৰ্ণ ওলোৱা এখানি যদি নাজনা ক্লাছ 8 ত পঢ় গেলা কো বা 7 ত পঢ় গেলা কো একদম বেছি কৰ পৰা এনেকুৱাকে পঢ়াম না এনেকুৱাকে বুজাম না একদম সৰু বস্তুৰ পৰাই লৈ কিনে ডাঙৰ বস্তুক গেলি তই জাস্ট ক্লাছটো ফলো কৰ এটা বহি এটা কলম উলিয়াই ল আৰু ধামধুম লিখবা ষ্টাৰ্ট কৰ মই যি লিখি দাও মই ইয়াতে লিখি দিম লিখি লৈ বহিত নীলখাকে স্ক্ৰিপ্ট নামাৰবি বা স্ক্ৰীনশ্বট নামাৰবি মোবাইল ভৰ্তি হৈ থাকিব দিমাগত ভৰ্তি কৰোঁ চা এতিয়া স্যাৰ বুজি পালো যে এটা সমকোণী ত্ৰিভুজ থাকবো যাৰ এডাল কৰ্ণ থাকবো যাক এইচ বুলি কম আৰু যাৰ এডাল ভূমি থাকবো যাক বি বুলি কম আৰু এডাল পি থাকবো হ'ল এইখিনি পি বি এইচ স্যাৰ এইটো কোণৰ কাৰণে বি এইটো কোণৰ কাৰণে আমি চাম এইটোৱে যে ভূমি মানে মাটিৰ তলত আছে প্ৰথমতে ভূমি বেসিক্যালি এইটো লম আচ্ছা এইখিনি বুজি পালি না এইখিনি বুজি পালো স্যার এই যে ত্ৰিকোণমিতিৰ 6টা অনুপাত থাকে ত্ৰিকোণমিতিৰ কেইটা অনুপাত থাকে 6টা এইটো মস্ত কৰিব লাগিব sin cos tan cosec sec cot sin cos tan cosec sec cot মাত sin cos tan cosec sec cot sin cos tan cosec sec cot sin cos tan cosec sec cot क्या ये बात समझ में आया বাবু ভালকে পঢ় মাইনা ধুনু ভালকে পঢ় কাৰণ যদি ভালকে নপঢ়া পৰীক্ষা বেয়া হ'ব আৰু পৰীক্ষা বেয়া হোৱাৰ পিছত যে কান্দি থাকিবি তই মেট্ৰিকৰ পিছদিনাই ৰিজাল্টৰ দিনাই যেতিয়া তোৰ একদম লগত তই একদম ভাল ৰিজাল্ট কৰিব হয় না তো তই বেয়া কৰবি সেইকাৰণে মই তোক কওঁ পৰীক্ষা আগতে যে বন্ধ দিব পৰীক্ষাৰ মাজত ঠিকছে ঘূৰি ল'বি আলহী খাই ল'বি কাৰণ পৰীক্ষাৰ পিছত পৰীক্ষা বেয়া হ'লেতো এনেও খাব নাপাওঁ তই আলহী খাব নাপা গেলি ইনচাল্ট কৰিব লাজ দিব হয় না পৰীক্ষা বেয়া হৈছে যি নহওক লাজতে তই যাব নোৱাৰবি বাৰু তই ধৰি ল পৰীক্ষাৰ বন্ধত ক'ত যাবি পৰীক্ষাৰ পিছত যে বন্ধটো ক'ত যাবি তই ধৰি ল মিমেৰি ছেট গৈছে ক'ত গৈছে
মিমেৰিছেট আৰু মিমেৰিছেট তোৰ এটা মাইনা আছে মিমেৰিছেট মাইনাটোৰ নাম হৈছে পাপৰি কি নাম কৌ আবে কৌ পাপৰি গুড মিমেৰিছেট মাইনাটোৰ নাম হৈছে পাপৰি তই যাই কিনে মামুৰ পাপৰি সৰু মানে নাম অলপমান সৰু ঠিক আছে তো পাপৰিক তো যাই কিনে দাউৰি যায় পাপৰি মৰমতে লৈছে হাতত দেই পাপৰিক যেতিয়া তো মৰমতে লৈছে তেতিয়া মামেৰে পাকঘৰৰ পৰা মাত দিছি কি বুলি মাতিছে না চাবা পাপৰিয়ে হাগিব কি বুলি কৈছি চাবা পাপৰিয়ে হাগিব তে তই কৈছে কি যে কেনেকৈ বাৰু হাগিব বুজি পাইছে তই কনফিউজ হৈ গৈছে আৰে ইমান সৰু পি কেনেকৈ হাগিব তই কৈছে কি কেনেকৈ বাৰু হাগিব মামেৰে কৈছি চাবা পাপৰিয়ে হাগিব তই কৈছে কেনেকৈ বাৰু হাগিব তাৰপিছত মামেৰে কৈছি টপিনাৰ পিছেৰে বাবু এটা কবিতা হৈ গ'ল দেখো চাবা পাপৰিয়ে হাগিব তই কৈছে কেনেকৈ বাৰু হাগিব মামি কৈছি টপিনাৰ পিছেৰে বাবু তোক বাবু বুলি মাতে তো চাবাৰ পৰা আহিল এছ আৰে ভাই চাবাটো এছেৰি যায় না পাপৰিৰ পৰা আহিল পি আৰু হাগিবৰ পৰা আহিল এইচ কেনেকৰ পৰা আহিল চি আবে কেনেকৈ কে বুলি নধৰো আমি চি বুলি ধৰিম আমাৰ মৰ্জি মোৰ ক্লাছ মোৰ ইচ্ছা মই যেনেকৈ পঢ়াওঁ আৰু বাবুৰ পৰা আহিল বি আৰু হাগিবৰ পৰা এইচ আৰু এটা টপিনাৰ পৰা আহিল টি আৰু পিছৰে পৰা আহিল পি আৰু বাবুৰ পৰা আহিল বি ছাৰ কি লিখান গম পাবি এলে গম পাবি তই কি গম পাবি চা এ এছ ইকুৱেল টু কি পালোঁ ফাৰ্ষ্টটো ডিভাইডেড বাই ছেকেণ্ডটো ফাৰ্ষ্টটো কি আছে পি ছেকেণ্ডটো এইচ তাৰপিছত চি ইকুৱেল টু বি বাই এইচ আৰু টি ইকুৱেল টু পি বাই বি ছাৰ কিয়া হে চব আবে ৰ না ধৈৰ্য ধৰ গম পাই যাবি তই এইকেইটা মন থাকব না চাবা পাপৰিয়ে হাগিব কেনেকৈ বাৰু হাগিব টপিনাৰ পিছেৰে বাবু খতম এইকেইটা মন থাকব না এইকেইটা চাই লিখি লৈছিলি না বেকত যা লিখিলোঁ লাগব এতিয়া মস্ত কৰিব লাগিব বাবু এছ চাবা মানে এছ মানে চাইন ইকুৱেল টু পি বাই এইচ ছাৰ চি মানে কছ ইকুৱেল টু বি বাই এইচ আৰু টেন মানে টি মানে টেন ইকুৱেল টু बी बाय बी अभी देखो अभी मजा आएगा बाबू भैया अभी देखो सर तीनटा होल और तीनटा हाँ और तीनटा एटुर उल्टो एगिटार उल्टो माने 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 सर साइन तो कार उल्टो साइन तो सर कसेकुर उल्टो 1 बाय कसेक सर और कस तो कार उल्टो सेकुर उल्टो सेक 1 बाय सेक और सर टेन टू कार उल्टो कटेकुर 1 बाय कसेर कट 1 बाय कटर उल्टो ठीक है चा बाबू चा साइनर उल्टो माने कि एटा जदि मैं कौ कसेक किमान हबो कसेक सर उल्टो एच बाय पी अबे भाई उल्टा माने कि एटु उल्टी जाबो ना तो कसेक की हो सॉरी सेक की हो सेक हबो सर एच बाय बी और सर 10 कट की हबो कट हबो बी बाय पी बुझी पा ना ए तीनटे तल तीनटे ऊपर तीनटेर उल्टो साइन जदि पी बाय एच हबे कस टू की हबो एच बाय पी cos to b by h sec to b by h by b और 10 p by b cot b by b एकदम सेम टू सेम তোর এই তিনটা মন থাকবো না চাবা বা পড়িয়া হাগিব কেনেকৈ বাৰু হাগিব তান টপিনাৰ পিছেৰে বাবু স্যার এইখিনি গম পালো যে আমি এইখিনি গম পালো যে sin p by h এটা কি p কি h এ p2 h2 ডাঙৰ হাতত লিখি দাও দে b2 हाँ सर तार माने যদি এটা ত্রিভুজ থাকে আৰু এটু 90 ডিগ্ৰী থাকে তো এটা লব স্যার h আৰু এইটা লব স্যার যদি এটু কোণৰ কাৰণে লও a b c a কোণৰ কাৰণে স্যার এটা লব কি এটা লব b স্মল b দেখ স্মল b আৰু এটু p তো এটো স্মল a লেখ পাবো তেতিয়া তোৰ কনফিউজন নহয় স্মল লেখ স্মল अरे हो जाता है भाई कभी कभी कैपिटल लिख दिया जाता है माने खेली मेल लगबो त b2 তোর এনেকুৱা ত্রিভুজত b থাকবো না हाँ बाबू हाँ हो गया अभी देखो सर ए टू बी नेকি ए टू और p नेকি হয় तार माने মই যদি ক sin a কি হবো ক sin a सर sin a কোণৰ কাৰণে b হবো এটু আৰু b যো আমাক নালগে সাইনত চাবা পাপৰিয়ে হাগিব
हाँ राइट भेरी गुड और सर कस कस ए सर कस ए कि केनेকৈ बारू हागिब और सर टेन कि टेन टपिनार पिछेरे बाबू सर तेतियाह'ले कसेक कि कसेक कसेक सर उल्टा हब ना साइनर एच बाय पी हब और सर सेक कि कसर उल्टा एच बाय बी और सर कट कट हब बी बाय पी खत्म। क्या ये बात समझ में आया क्या ये बात समझ में आया सर 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 पी बी गला लिखसु बारू एटा যদি মই মান দি দেও মান ओके मान দি দি नो प्रॉब्लम एटु मैं 3 दिलो एटु 4 दिलो एटु 5 दिलो साइन की हबो साइने साइने हबो 4/5 कसे की हबो कसे बी की আছে बी बी আছে 3 और सर एच আছে 5 सर 10 की हबो पी আছে किमान 4 और बी 3 यही तो है जादू बाबू भैया देखो 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 क्या एखिल लिखिलो पुटुकके लिखिलो हाँ एबार चाबी हाँ एबार मैं जादू देखाम এটা जादू একটা দেখাম একটা जादू চাবা লাগবো একটা ত্রিভুজ আছে আমার এটা ত্রিভুজ আছে 4 3 और 5 A B C डन डन सर सर याते मोक साइन बी की हबो कब लगे साइन बी को की हबो को तते पारबी दे को साइन बी की हबो कते साइन बी काहे होगा का होगा साइन बी सर साइनर कारणे होए साबा पापरिए हागिब सर आमाक लागे पी एरो एच सर एच टू 5 हबो डायरेक्ट देखा पासु याते 90 डिग्री 5 हाँ हो गेल एच की हबो सर एच सॉरी उल्टा होले एच टू 5 डान सर पी की हबो सर पी पी माने पादुरा काक लागे बीर बीर पादुरा बीट के दूर थकबो एटु बी बीट के दूर আছে 4 खत्म एकेबारे सहज भाई लेवल लेवल सबका निकलेगा देख रहे हो सर এটা টান सा कर 10 कर टी डी टान 10 डी 10 भी का है का होगा बोलिए 10 भी का होगा ये देखिए बाबू भैया 10 के लिए क्या था टोपिनार पिसेरे बाबू तो पी बाय बी ओहो पी का होगा पी किसके लिए बे बी के लिए बी का पी दूरत होता है सारी होता है इधर सारी होगा बी का होगा बी सर बी होता है बाबू और बाबू करीब होता है तो बी का करीब 3 है तो इधर 3 आ जाएगा ना क्या ये समझ में आया बाबू भैया बुझी पाइছা ना बे बुझी पाइছা ना एकदम सहज যদি মই কৰো চেক কৰো চেক টু কি হবো চেক বি ওলাব দিছি চেক বি স্যার চেক বি ওলাব টান কেনকে টান চেক টু কি উল্টো আছিল কসৰ উল্টো আছিল কসটো কি আছিল কেনেকৈ বাৰু হাগিব বাৰু এটো হাগিব বাৰু হ'ব না এটো হ'ব হাগিব বাৰু স্যার এইচ কি হ'ব এইচ ডাইৰেক্ট 5 খতম স্যার বি কি হ'ব বি কাৰ কাৰণে বাবু ওচৰত আছে 3 মৰমৰে ভিনি হৈছি না নাই বুজি পাইছা না নাই হ্যাঁ বুজি পাইছো স্যার যদি তন্দে বুজি পাইছা এটা কৰ দম চাও তন্দে মোক কৰ কসেক এ কি হ'ব খা এবাৰ কৰ দম আছে যদি কৰ না ভাই কৰ না দম আছে যদি পঢ়া চলি যদি হয় দম আছে যদি কৰ হেনি কাৰ দম পঢ়া চলি হয় মানে এইটো কোৱা নাই যে পঢ়িব পৰা চলি হয় তাৰ মানে মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ হয় তই যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিছা এইটো কৰ দম আছে যদি কসেকে কি হ'ব কসেকে কৌ দে স্যার একটু পারা নাই স্যার পারা নাই আবে গরু কসেক টু কার উল্টা আছিল সাইনৰ উল্টা আছিল কসেক টু সাইনৰ উল্টা সেক টু কসৰ উল্টা কট টু টেনৰ উল্টা সাইনৰ উল্টা সাইন কি আছিল চাবা পাপৰিয়া হাগিব তো কসেক কি হ'ব কসেক স্যার কক সি লেখা নাই কাৰণ সি টু বুলি ক'লে কস বুলি কবি এইচ বাই পি হ'ব না ভাই এটা এইচ বাই পি স্যার এইচ কি হ'ব কাৰ কাৰণে सबरे का नाके एच 5 हुटुम दन दना दन दन और पी क्या होगा पी किसके लिए ए के लिए ए के दूर में होगा ए के दूर में क्या है 3 है
हो गया ना भाई, काहे इतना टेंशन लेता है। इजी था, तान था, क्या था, कुछ भी नहीं था, ये तो हलवा था। अभी देखो और एक करो, और एक करो, ये तो करो तुम लोग, कॉस का ए करो, कॉस का ए। बोलिए बोलिए क्या होगा आंसर। अगर लाइव क्लास होता ना तो मज़ा ही आ जाता, क्योंकि लाइव क्लास में ऑप्शन होता है, टाइप करके देता है सॉल्व इला। इतना रिकॉर्डेड लेक्चर में नहीं होता है वो, है ना। किंतु किंतु ईमानदारी होती तो कबर भी যদি एंसार तो हसी निजक एंगे दिबी। शाबाश शाबाश बेटा शाबाश। अभी देखो कौसे क्या होगा सर, कौसे है ना बहुत हस किंगी हस सर कहो माने ए ना 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 केनेকৈ बारू हागिब बारू কি হ'ব বাবু এর কারণে বাবু সারি হব কারণ স্যার পাঁচটো কর্ণই হল না এইচ হল না ই ঠিটিৰি ঠিটিৰি কোনোবাই বড়ো আছে নেকি বড়ো বড়ো ভাষা মই জানো অলপমান হ'লেও জানো এটা কৈ দিম বড়ো তাৰমানে এইটো বড়োত মই এটা কথাই জানো আং নংखौ मोजां मोनो आं नोंखौ मोजां मोनो মানে কি জানা নাই মইতো ভাল পাওঁ চা বড়োত আৰু এটা কথা জানো মা খবৰ মোজাং মানে ভাল কি খবৰ ভাল আৰু জানো চাবি নেকি আৰু জানো বড়ো জানো বে মই অলপ চলপ হ'লেও জানো শিকছো ঠিক আছে তন্দে যোনি বড়ো আছা কোনোবা যদি আছা তন্দে মোক এটা বস্তুৰ এনসাৰ দি খিনাই হাসুনাই মোজাং দুং না সেইটোৰ এনসাৰ দি চা এতিয়া আমি চাম ইয়াৰ পিছত এইখিনি হৈ গ'ল স্যার এইখিনি বুঝি পালো স্যার এইখিনি পৰা প্ৰশ্ন আহে নেকি মেট্ৰিকত কুৱেশ্যন আহে ये सा तीनटे क्वेश्चन लिखा আছে मेट्रिक आ क्वेश्चन बाबू भैया मेट्रिक में आता है 16-19 আছিল 16 আছিল 2016 আৰু 19 আছিল 2019 মেট্ৰিকত 2020 আছিল 2023 আছিল 2023 সনত আছিল HSLC ये देखो मैट्रिक में डायरेक्ट क्वेश्चन आता है कोई कौन सा करेगा बोलो ये करेगा पहले ये करेगा ये थोड़ा सा इजी लग रहा है हाँ तो क्वेश्चन नंबर 2 ये से আমাক সলিউশন এটা লিখি দিছো সলিউশন ততে কোৱেশ্যনটো লিখি লবি তাৰ পাই সেক দিয়া আছে সেক কিমান দিয়া আছে সেক a 13/12 এটা ত্ৰিভুজ আছে হা এটা ত্ৰিভুজ এটা চা এটো কোণ a হবাই নৰে কিয়া নৰে স্যার এটো কোণ 90 ডিগ্ৰী হবা নৰে কিয়া 90 ডিগ্ৰী হলি ত্ৰিকোণমিতিৰ অনুপাত এৰ অলব নেকি 90 ডিগ্ৰী অংগল এটা ত্ৰিকোণমিতি অনুপাতে নলে গতিকে এইটো a হবা নৰে হয়তো এইটো a হ'ব নহয়তো বা এইটো a হ'ব মই এইটো মান ললো a b আৰু c হয় এটা চা a ওকে সেক a ডান এইটো 90 ডিগ্ৰী এইটো হাইপোটেনাস হ'ব h হ'ব স্যার এটা চা মোক সেক a = 13/12 সেকৰ কাৰণে মই কি লিখিব পাৰিম সেকটো কাৰ উল্টা কসৰ উল্টা কসটো কি আছিল কেনেকৈ বাৰু হাগিব আছিল এটা হাগিব বাৰু h/b क्या ये बात समझ में आया h/b कैसे होगा तो सर ऐसे के h = कितना होगा 13 और b कितना होगा 12 तो इधर 13 होगा h और b a के लिए b यही होगा ना तो ये 12 और ये निकालना है अभी कैसे निकलेगा अभी कैसे निकलेगा ये निकालने के लिए थोड़ा सा रिवाइंड करना पड़ेगा पहले मतलब आगे में जाना पड़ेगा मेरे को जाना पड़ेगा रुको फोकलक यार हुए लो कितना खाता रहता है भाई ए ওলাব কাৰণে সৰি কৰ্ণ ওলাব কাৰণে আমি অলপ আগত যাব লাগিব হেতু হল এটা আমাৰ এটা ককা আছিল ককা যাৰ নাম আছিল পাইথাগোৰাছ ককাই কি কৈছিল আমাক পাইথাগোৰাছ কাকাৰ মানে কি আছিল একবাৰ পাহাৰত গৈছিল জায়গাত তপস্যা কৰিছিল তপস্যা কৰোঁতে তেওঁ এটা সূত্ৰ উৎপন্ন কৰিছিল তেওঁ তাৰ মানে তপস্যাতে মানে বহুত ধ্যান কৰি কিনে দেখা পালা যে কিছুমান যোনগিলা মানুহ আছে সেই মানুহ কিছুমানে কি কৰে হাগবে আহে ডুঙুৰ পাৰত আহি কিনে কি কৰে নাহাগে হে হাগবে আহি কিনে কি কৰে জানা বহি কিনে দুটা পাত মাৰি থৈ গুচি যায় বৰ দুখৰ কথা তো পাইথাগোৰাছ নানাই কি কৈছে শুন পাইথা জাগাই নোহোৱা আছে ইমান ডাঙৰ ৰাখাৰ বাবু এইটো 1 ছেকেণ্ডৰ কাৰণে এংকে থাকক হা তহঁতে পজ কৰি থৈ দি মই চাইডত শিকাই আছো সেইটো শিকাৰ আগত আৰু এটা বস্তু শিকাই দিওঁ মানে আগতে ৰৈ গৈছে এটা ত্ৰিভুজ যদি থাকে এইটো 90 ডিগ্ৰী
সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে হ'ব এইটো কৰ্ণ কৰ্ণ কি বুলি কয় এইচ বুলি কয় এইটো বি আৰু এইটো পি মানি লৈছোঁ ধৰি লৈছোঁ ছাৰ পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছে তাৰমানে কি কৈছে জানা ইয়াৰে যিকোনো জুটো দেওয়া থাকিলে এটা উলিয়াব পাৰিম তাৰ কাৰণে এটা সূত্ৰ দিছে কি সূত্ৰ দিছে জানা কৈছি যে ছাৰ তাৰমানে যিগিলা মানুহ নদীৰ কাষত হাগবে আহে যিগিলা মানুহ নদীৰ কাষত হাগবে আহে সিহঁতে নাহাগে হাগাৰ সমান কাম কৰে কি কাম কৰে দুইবাৰ বহি কিনে দুইবাৰ পাদে তো দুইবাৰ হাগাৰ সমান হওঁতে সুখ পাই যায় নদীৰ কাষত মানুহ বহি কিনে দুইবাৰ বহে দুইবাৰ পাদে তো হাগাৰ সমান সুখ পায় দুইবাৰ বহি দুইবাৰ পাদলি হাগাৰ সমান সুখ পায় দুইবাৰ বহি দুইবাৰ পাদলি হাগাৰ সমান সুখ পায় তো মস্ত কৰবি দুইবাৰ বহি দুইবাৰ পাদলি দুইবাৰ হাগাৰ সমান সুখ পায় চা তাৰমানে কৈছে যোনডাল কৰ্ণ আছে সেইডালৰ স্কোৱাৰ যদি লওঁ কৰ্ণডালৰ কি কৈছে কৰ্ণডালৰ স্কোৱাৰ ল'লে ভূমিডালৰ যোনটো স্কোৱাৰ হ'ব ভূমিডালৰ স্কোৱাৰ আৰু লম্বডালৰ স্কোৱাৰ সমান হ'ব লম্বডালৰ স্কোৱাৰ সমান হা কি কথা কৈ দিলা এইটো তুমি হা এইটো এনেকুৱা কথা কৈ দিলা পাইথাগোৰাছ খুৰাই কৈছে নানা কৈছে ককা কৈছে যোনে হয় এইটো কৈছি যে দুইবাৰ বহি কিনে দুইবাৰ পাদলি দুইবাৰ হাগাৰ সমান সব মানে হেৰি পায় শান্তি পায় আচ্ছা তো তাৰমানে এইটো সূত্ৰৰ পৰা আমি উলিয়াব পাৰিম এইটো সূত্ৰ মন থাকিব না এইটো সূত্ৰ মন থাকিব কাৰণে এইটো মই লিখি দিছোঁ তন্দুক সূত্ৰটো মন থাকিবি ছাৰ দুইবাৰ বহি দুইবাৰ পাদলি হাগা সমান সুখ পায় অ'কে এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 2ত যিটো 2020 চনত আছিল ছাৰ কৈছে কি চেক এ ইকুৱেল টু 13/12 साइन ए इक्वल टू क्या है और कॉट ए कॉट सी इक्वल टू क्या है एक त्रिभुज आकी लो जाक सर हो गया और यहाँ में बी का नाम दिया यहाँ सी यहाँ ये हो गया सर और यहाँ 13 का नाम दे दिया हाँ हो गया देखो रुको 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 सी ए बी यहाँ 13 यहाँ 12 कैसे निकला अच्छा मैं तो কৈ দিছোঁ सेक ए इक्वल टू 13/12 तार माने आमी लिखब पारिम h/b सर याते कि h इक्वल टू होल 13 और b इक्वल टू होल 12 हो गेल सर आमी এটা সূত্র পাইছো পাইথাগোরাছৰ সূত্র এতে মনত পড়লা না পাইথাগোরাছৰ সূত্র মতে পাইথাগোরাছৰ সূত্র মতে কি পাইছিলো স্যার যদি দুইবাৰ বহি দুইবাৰ পাদে হাগাৰ সমান সুখ পায় তো আমাক লাগে কি স্যার আমাক লাগে পি লাগে তো বি টু এসে লয়া তার মানে h দাস সরি h স্কয়ার মাইনাস b স্কয়ার ইকুয়াল টু p স্কয়ার পাম না p স্কয়ার পাম না পাম এতিয়া চাবি এতিয়া চাও বাবু কি পাম এতিয়া h স্কয়ার কিমান আছে 13 স্কয়ার মাইনাস 12 স্কয়ার ইকুয়াল টু p স্কয়ার सर 13 स्क्वायर 169 माइनस 144 इक्वल टू पी स्क्वायर तार माने की पालो एचारे लिखसु हाँ तो पी स्क्वायर इक्वल टू पालो इतुर पर इतु गले किमान पाम 25 पाम तो पी इक्वल टू सॉरी पी स्क्वायर इक्वल टू 5 स्क्वायर तार माने पी इक्वल टू किमान पालो सर 5 पालो पी इक्वल टू किमान पालो ओय सॉरी पी इक्वल टू किमान पालो 5 पालो सर 5 खत्म इसके बाद क्या करना है एडो स्टेप 1 बुझी पाइछा ना स्टेप 1 सॉरी स्टेप 1 आते আছে स्टेप 2 यार पर এখিনি দে स्टेप 2 বুঝি পালো না এটা স্টেপ 3 কি করি আমি sin a বললাম sin a কি ছিল স্যার সাবা পাপড়ি হাগিব পাপড়ি কিমান হবতে স্যার এর কারণে পাপড়ি হবো 5 আর h হবো 13 খতম স্যার আর কি বলিছে cot c कत तो किहर उल्टा 10 उल्टा तो पिनार पिछे रे बाबू पिछे रे बाबू सर सिर करने बाबू कोनतो हबो सिर करने बाबू हबो 5 कारण उसरत আছে आरो पी कोनतो हबो सर सिर करने पी हबो दूर थाका तो 12 खत्म भाई साहब फिनिश हो गया भाई एनुको मैट्रिक যদি এনুকো কোশ্চেন হয় একদম ধারা হার ফিনিশ করব আর ধারা হার ফার্স্ট স্টেপ উলাইলো বি দিয়া আছে না এইচ দিয়া আছে এই যেটো অনুপাত দিয়া থাকো ত্রিকোণমিতি অনুপাত তাতে
তাৰ পৰা বি আৰু এইচ ওলাই না পি আৰু এইচ ওলাই না বি আৰু পি ওলাই উলিয়ালো উলিয়াই লোৱাৰ পিছত তই পাইথাগোৰাছৰ সূত্ৰ লাগে অন্যটো ওলো অন্য বাহুটো তাৰপৰা খতম आंसर है भाई एकदम इजी बे ये हलवा हलवा है ये अभी उसके बाद में और एक करेगा उसके बाद में और एक करेगा जो जो लिखा होता है बोर्ड में वो तुमको भी लिखना है ठीक है वो तुमको भी लिखना है अभी देखो और एक करेगा ये तो हो गया खत्म इसका तो पैकअप কোনটো কৰো এটো কৰি দেও সা এটো কৰিম কোৱেশ্চন নম্বৰ 3 দিয়া আছে sin a equal to 3/4 হা এটো অলপ টান আছে আগত হিটো কৰি লও তাৰ পিছত ইটো কৰিম ঠিক আছে এটো অলপমান টান আছে কৰি দিছো মই বাৰু কৰি দিছো ডন্ট वरी ये कर दूंगा पहले ये करो এটো যদি হয় sin a ইমান হয় তেতিয়ালে আমাক কি উলিয়াব পাৰিছি 10a বাকি অনুপাত উলিয়াব পাৰিছি बाकी अनुपात किमान हम ओलाब दिसे হয় নেকি এটা সা স্যার সাইন ত্রিভুজ থাকিল স্যার এই কোণটো আমাৰ সমকোণ হবাই নৰে কাৰণ এই কোণ অনুপাত দিছে হয়তো এই কোণ এটো হ'ব নহয়তো বা এটো হ'ব মই এটো ধৰলো বি কোণৰ অপোজিট এইচ হ'ব ওকে তো এতিয়া সা সাইন এ দিছে আমাক 3/5 तो साइन माने की साबा साबा पापुरिए हागिबो तो पापुरी किमान होबो 3 আৰু h কিমান হ'ব 5 হ'ব কি না হ'ব ভাই তেতিয়ালে 3 কোনডাল হ'ব এনডাল হ'ব না এনডাল হ'ব স্যার এর কারণে পি মানে পাদুরা এর পরে দূর থাকবো এর পরে দূর এইটো পাদুরা স্যার আৰু h মানে এইটো 90 ডিগ্রি h এইটো ই হা বুজি পাইছো স্যার এই কি হলে তিনি ওহো মৰমৰ ভিনি সা এতিয়া বাবু দুটাত অনুপাত পাই গলো আৰু এটা উলিয়াব লাগে স্যার কি সূত্র হ'ব পাইথাগোৰাছৰ সূত্র মতে কি হ'ব কোন পাইথাগোৰাছৰ সূত্র মতে बोलिए पाइथागोरस का सूत्र क्या था सर যদি দুইবার বহি দুইবার পাদে তেটা হলি দুইবার হাগার সমান সুখ পায় তার মানে স্যার দুইবার হাগার সমান কেতে সুখ পায় যদি দুইবার বহে আৰু দুইবার পাদে ওকে তো h এর মান কিমান আছে স্যার p টু নালগে আমাক কি লাগে b লাগে তো p এফালে লয়া স্যার h স্কয়ার ইকুয়াল টু b স্কয়ার প্লাস p স্কয়ার স্যার একবার এই সাইডে লিখো অলপ তেতিয়াহে আমাৰ সহজ লাগবো স্যার কি লিখব পাৰিম আমি h স্কয়ার ইকুয়াল টু b স্কয়ার প্লাস p স্কয়ার p টু ইফালে লইলো কি হল h স্কয়ার মাইনাস p স্কয়ার ইকুয়াল টু b স্কয়ার স্যার h এর মান কিমান আছে 5 স্কয়ার মাইনাস p এর মান কিমান আছে 3 স্কয়ার ইকুয়াল টু b স্কয়ার দেন 5 স্কয়ার ইজ 25 and 3 স্কয়ার ইজ 9 and then 5 b স্কয়ার কিমান হ'ব 16 ইকুয়াল টু b স্কয়ার স্যার 4 স্কয়ার ইকুয়াল টু b স্কয়ার স্যার এটাকে b ইকুয়াল টু 4 স্যার কেনকে হল আবে গরু স্কয়ার উঠি যাব না ভাই স্কয়ার উঠি যাব না বুজিব নাই স্কয়ার উঠি যাব হেতু সৰু জলি বুজিব বতা তই কি বুজিব না বে কোনখান গাধা স্কুলত পঢ়ি আছে তই কবা নৰো স্যার বি হল এটু স্টেপ নাম্বার 1 হল স্টেপ নাম্বার 2 এগলা লিখবা নাংগে আকৌ স্টেপ নাম্বার 1 স্টেপ নাম্বার 2 এটু মই তই বুজৰ কাৰণে লিখি দিছো স্টেপ 1 স্টেপ 2 আৰু এবাৰ স্টেপ 3 কি হ'ব দি স্টেপ 3 কি করবি স্টেপ 3 স্যার স্টেপ 3 করিম আমি কি বি পাই গেল পি পাই গেল এইচ পাই গেল এটো সারি তো আমার লাগে কি এটা আমাক লাগে স্যার বাকি অনুপাত গিলা সাইন দিয়া আছে কসেক স্যার কসেক টু ডাইরেক্ট লও পারিম কেনকে সাইনের উল্টো 5/3 খতম ইয়ে হৈ গেল এটা স্যার আমাক লাগে কসে স্যার কেনেকৈ বাৰু হাগিব বি কিমান হ'ব স্যার বি হব 4 আৰু h কিমান হ'ব 5 सर कसे गोला सेक अबे भाई सेक तो उल्टा होना यार h/b का है क्योंकि cos के उल्टा में सेक होता है और सर cot 10 ले लो सर 10 तो ভাল লাগে উলে क्या कारण टॉपिना 10 सर 10 ए की टेल 10 की बो टॉपिनार पिसेरे बाबू p माने की सर p माने 3 and b माने की सर b माने 4
ओके कट किमान হ'ব कट a इक्वल टू सर कट है b बाय p হ'ব কিয় কাৰণ सर उल्टा ना এইটো 10 और उल्टा खत्म भाई भाई ऐसे की तेजी खत्म बिग सेल आउट তোমালোকে বুজি পাইছা না নাই ইটো বুজি পাইছা না নাই একদম সহজ বে কি টান পাবে ত্ৰিকোণমিতি ऐसे की तेजी এর পিছত আৰু যিখিনি আছে সব ফিনিশ কৰিম সো 8.1 ফিনিশে হল প্ৰায় 8.1 ৰ খতম গোটাই 8.1 ৰ মই তে তন্দক চা 8.1 8.2 এটা অংক কৰি দিয়াৰ এতিয়াতো টাইম নহব কাৰণ মেট্ৰিক হৈ বেছি আৰু বাবু 2 নম্বৰ কথা যে হেনকে এটা ভিডিঅ'ত সম্ভৱে নহয় তো হেৰে এনসাৰ গিলে তো পাই যে স্কুলত মই কনসেপ্টটো হে বুজাই দিছো স্কুলটো বুজাব তথাপি অলপমান কিছুমান ডাউট থাকে না স্কুলত এটা বিডে মিটিং হবল আৰু 2 নম্বৰ কথা কি মই নেক্সট ইয়াৰ হে কৰিম এটো বস্তু এটা এক্সাৰসাইজ 1.1 1.2 এনকে এটাকে কৰি যাম ঠিক আছে এবাৰ তো নহব আৰু এবাৰ যিখিনি পাৰো খিনি কৰিম আৰু আজি বৰ্তমান 8.4 ৰ কনসেপ্টটো শিকা নহব কি জানি 1 ঘণ্টা লং ভিডিও হৈ যাব না তো জিনক আমি এটো কৰিলো ও মাই গড 23 আছিল এবাৰ 24 25 নে এবাৰ 26 আইবা পৰে চাইলবি এটা কোৱেশ্চন থাকবো হল ভাই তো এটো এটা কোৱেশ্চন আছে যেটো আমাৰ 16 আৰু 19 আছিল যত দিয়া আছে আমাৰ sin a 3/4 আমাক ওলাবাৰছি কি cos a cot a tan a আমাক ওলাবাৰছি cos a cot a আৰু tan a cos a cot a tan a ओके सर तो सॉल्यूशन नंबर 1 स्टेप नंबर 1 কি স্টেপ नंबर 1 सर स्टेप नंबर আছিল এটোৱে লিখা sin a = 3/4 আৰু সাবা परिए हागिब আছিল ना p by h खत्म सर একটা त्रिभुज आकिलो नहीं आकिलो आओ ओके सर a b c हमेशा a b c क्यों होता है क्योंकि यहाँ a दिया है तो ये से करने में ज्यादा आसान होता है तो बाबू p कितना हुआ p इसके बगल में होगा b जो नहीं दिया है p होगा इधर 3 और h होगा इधर 4 नाइस এতিয়া সা আমার এটাকে কি হয়ে গেল p 3 and 4 sorry h is 4 so sir पाइथागोरस तो सूत्र लगेगा पाइथागोरस को सूत्र पाइथागोरसर सूत्र मते according to Pythagoras law क्या होगा सर एटू तो जानो सर b लगे আমাক p ফালে লয়া h² minus p² equal to b²। तो सर h कितना दिया है सर h दिया है 4 माइनस सर p कितना दिया है का है 3 दिया है तो b² होगा यह 16 minus 9 होगा हाँ सर होगा तो यह बाबू क्या होगा 7 होगा सर हाँ सर ये तो बहुत दिक्कत है सर हमको नहीं आता है बाबू भैया √a² होल स्क्वायर इक्वल टू a मतलब a को हम √a होल स्क्वायर लिख सकते हैं तो 7 को क्या लिख सकते हैं सर 7 को √7 होल स्क्वायर लिख सकते हैं अबे बाबू भैया ये नहीं पता का स्क्वायर और रूट उठ ही जाएगा तो 7 को हम लिख सकते हैं √7 होल स्क्वायर इक्वल टू b² सर स्क्वायर मर गया तो a b हो गया √7 स्टेप नंबर 1 बुझी पाली ना नाय सॉरी स्टेप नंबर 2 दिस इज स्टेप नंबर 2 स्टेप नंबर 2 बुझी पाली ना नाय स्टेप 2 पाइथागोरसर सूत्र बुझी पाइছা ना नाय এতিয়া सर √7 पाई गेलो खत्म सर अभी क्या करना है cos a निकालना है cos a কেনে গই বারু হাগিব বারু কিমান আছে এর কারণে বারু আছে কাহত থাকা তো বাবু 7 √7 और h আছে 4 खत्म सर कत अबे भाई कत तो 10 उल्टा है ना 10 तो ले लो सर तोपिनार पीछे रे बाबू सर p का होगा p होगा 3 ही होगा और b की होगा √7 होगा तो ये उल्टा हो जाएगा ना √7/3 सर क्यों এটা কোৱা क्या 10 उल्टा कत है ना नय এই ডাস্টার মারিম তো কিয়া হুদবাইছি सर खत्म भाई साहब একটা পোরশন খতম হয়ে গেল আমাকে মাফ করে দাও আমার খতম হয়ে গেল আৰু এটা 2023 চনত এটা প্ৰশ্ন আছিল যেটো তন্তে কৰিব পাৰা নাই মই ট্ৰাই কৰি চাম কোৱেশ্চন নম্বৰ সামথিং আৰু 3 4 দি দিলো 4
2023 আছে এটা লিখা আছে লিখি লৈছো মই ট্ৰায়াঙ্গল OPQ P equal to 90 degree সমকোণ ওকে আৰু OP equal to 7 সেন্টিমিটার আৰু আছে OQ minus PQ equal to 1 তো sin Q আৰু cos Q गिमान ओ भाई साहब ये क्या है ये देख के तो सोली का माथा घुरा जाएगा ये देख के हमारा जो सोली है उसका माथा घुरा जाएगा क्योंकि हमारा सोली बहुत कमजोरी है माजे माजे हुए देखा लगे इंटू से बुझे नली जंगा तो हुए देखा लगा सी मारे ब्रे एको फायदा होना तो मेट्रिकर पिछत है गम पावा जाबो फायदा होवे ना होवे सा सर हेनेके नकब बेया लागे बेया लागाके ক'ব লাগিব এটা ত্রিভুজ আঁক না ভাই যার পি কোণ 90 ডিগ্রি স্যার একটা ত্রিভুজ আঁকিয়ে দিমু হ্যাঁ দাও একটা ত্রিভুজ আঁকিয়ে দাও ওইটা কোণের মান হবো 90 ডিগ্রি এইটো কোণৰ মান হবো 90 ডিগ্রি স্যার হৈ গেল আৰু স্যার দিছি এটু আমাক ওপি আৰু কিউ স্যার ওপির মান দিছি 7 সেন্টিমিটার এইটা হবে 7 সেন্টিমিটার হইলো তারপর আমাকে বলেছি OQ minus PQ OQ मतलब ए दल H दल minus PQ मतलब हे दल PQ ए दल और पड़ा ए दल माइनस होले 1 पाओ ये सब छोड़ो तुम लिखो पहले सर क्या क्या दिया है गिवन दिया है क्या दिया है सर गिवन दिया है P कोण का मान 90 डिग्री दिया है वो लिखना नहीं चाहिए था फिर भी लिख दिया कोई बात नहीं OP कितना दिया 7 सेंटीमीटर ओके सर और दिसे OQ minus PQ equal to 1 একটা কাম কর ওই PQ তাকে ওই জায়গায় লই যা কি হবে PQ তাতে মাইনাস হয়েছে এখানে নিলে কি হবে OQ 1 plus PQ হবে কি না হবে ভাই আবে হবো না নয় PQ তো এতে লেখছা PQ তো কি হয়েছে মাইনাস হয়েছে এফলে গেলে কি হবো তো এটা বেয়া হলা তো কি হয়েছে আপি হয়েছে বেয়ার পিছত কি যাবে স্যার চিৰি এটা মাইনাস হয়েছে এফলে গেলে হবো প্লাস ओके सर এতিয়া बाबू पाइथागोरस लोग पाइथागोरस दादा इतना फेमस है कि हर किसी को आता है पाइथागोरस और सूत्र तो पाइथागोरस सूत्र সিদিনাখনে এটা অসমীয়া সিনেমাৰ এটা ক্লিপ চাইছিলো তো তাতে ইউজ কৰিছে নামটো তাৰ মানে কি হয় দুটা চলি পঢ়া চলি আৰু আহে বজাৰত আহে ও চকত গদলি তো হেঁদে তাৰপিছত মাষ্টাৰটো হয় টিউশ্যন মাষ্টাৰটো তো হেঁদে চিগৰেট খাই থাকে তো বুলি যায় তো সেই টিউশ্যন মাষ্টাৰটো হয় পঢ়িছা তাতে ছাৰ মই কমপ্লিট শেষ এটা আদি পিছত কয় তই পাইথাগোৰাছৰ সূত্ৰ কওঁ একো ছাৰ সেইখন ভাওনা মই চোৱাই নাই তাৰমানে সেইখন নাটক মই চোৱাই নাই তো কৈ পাইথাগোৰাছ নাটক যি নহওক তো এটা চা তো অসমীয়া চিনেমাটো মানে ইউজ কৰিছে পাইথাগোৰাছৰ সূত্ৰ নাইচ এতিয়া এগিলা বাদ দিলোঁ তই পাইথাগোৰাছে কি কৈছিল ছাৰ কৈছিল যে দুইবাৰ যদি বহি কিনে লেট্ৰিঙত দুটা পাদ মাৰো তেতিয়াহ'লে হাগাৰ সমান সুখ পায় কৰি চাবি ততে चा बाबू भैया अभी इधर देखो इधर O के लिए ये क्या होगा सर ये पास में है तो B होगा तो B का मान दिया है ना B का मान तो ये सब छोड़ो ये B होगा ये कर्ण होगा और ये क्या होगा लंब होगा तो कर्ण क्या होगा सर OQ होगा स्क्वायर OQ दाल कर्ण है ना अबे एगला बात ना मानसन बात OQ दाल कर्ण है ना 90 সন্মুখত আছে দেখা নাই নেকি 90 সন্মুখত আছে OQ কर्ण হয় না নহয় OQ কर्ण হয় স্যার স্কয়ার B কিমান হ'ব স্যার B OP 7 স্কয়ার প্লাস OP কে 7 স্কয়ার হল আবে ভাই OP দিয়া আছে না 7 স্কয়ার স্যার P কিমান হ'ব স্যার P মানে P মানে লম্ব আন্দা লম্ব হয় না নহয় লম্ব QP স্যার QP স্যার QP ने लिखो क्या कारण আমি PQ লিখিম क्या এনে PQ ओके बाबू ओके बाबा ओके सर OQ मान 1 प्लस PQ तो OQ जगह 1 प्लस PQ लिख पारिम सर पारिम 1 प्लस PQ होल स्क्वायर इक्वल टू 7 स्क्वायर प्लस PQ सर तो A प्लस B होल स्क्वायर सूत्र भागी दी
a square plus 2ab plus pq square b square equal to 7 square plus pq স্যার কি হব এটি কি হব হ্যাঁ কি হব এইয়া এটা দিবা পাৰি গৈছো pq স্কয়াৰ হ'ব না এটো p স্কয়াৰ মানে pq স্কয়াৰ p স্কয়াৰ খতম স্যার pq স্কয়াৰ কাটা কাটি গেল স্যার এটা কি রুল এটা বাবু এটা 1 রশি 1 স্কয়ার প্লাস 2pq equal to 7 square 49 sir 1 square মানে 1 হ্যাঁ 1 to এতে হইছে প্লাস এফালে গেলে হবে মাইনাস তার মানে 2pq equal to হবে 49 minus 1 equal to 48 sir দুইটো এটা হইছে পুরন এফালে গেলে হবে হরণ sir pq equal to 48/2 which is 24 sir pq এর মান 24 ওলাই গেল pq এর মান ওলাই গেল 24 খতম স্যার কেন খতম pq এর মান ওলালা oq এর মান কি বো স্যার আবে ভাই oq এর মানে তো বইরি না oq এর মান pq এর মান 24 পাইছেন না এটা এক নম্বর ধরিলো তো মই এটা লিখব পারিম স্টেপ 2 এক নম্বৰৰ পৰা আমি পাম oq equal to 1 plus pq pq এর মান আছে স্যার 24 সো এর মান হবে 25 স্যার তিনটা মান ওলাই গেল তো sin q কি হবো sin q ও sin q সাবা পাপড়িয়ে হাগিব পাপড়ি কি হবো এটা স্যার কিউর কারণে পাপড়ি কোনটো হবো এ 24 হবো না 1 হবো 7 হবো না 25 হবো কো কিউর কারণে পাপড়ি মানে কি পারপেন্ডিকুলার ইয়ার কারণে পারপেন্ডিকুলার কোনটো হবো এইটো হবো না এইটো হবো স্যার 24 হবো হ্যাঁ 24 হবো মক্কেল 24 কেন হবে পাদা তো দূর থাকে না এডাল তো কর্ণ হল না ভাই এডাল এইচ হল ফিক্স ধরিলো একদম টাকা রাখে এডাল এইচ হবো স্যার পি এইডাল হবো না এইডাল হবো স্যার এইডাল নহব কিয়া কিউর কারণে ওচৰত আছে বাবু হবো এডাল বাবু তো পি লাগে আমাক এইডাল হাত স্যার এইচ হবো 25 সিমেন্ট দম দিব নালগে কস কিউ কি হবো কসকো বল কস কিউ কি হবো স্যার কেনেকৈ বাৰু হাগিব স্যার বি কিমান হবো কাৰ কাৰণে কিউৰ কাৰণে বি 24 হবো আৰু এইচ কিমান হবো স্যার এইচ 25 হবো আবে হয় না নহয় খতম দেখো বে কি আছিলে क्या था इसमें बहुत সহজ है ইমান সহজ অংক জীবনত দেখা নাই খতম মুছি দাও একটা সিরিজ খতম হয়ে গেল এইটা 2 নম্বর সিরিজটা হবো এটা আমি চাম যদি আমাক মোক এটা কথা কও যদি আমাক এটা ত্রিভুজৰ তো 90 বুলি কমে বিছা এডালৰ মান দিয়া আছে 5 এডালৰ মান দিয়া আছে 4 এডালৰ মান উলিয়াব পারবি না সিধা কথা কও একদম ডাইরেক্ট কও এডালৰ মান উলিয়াব পারবি না যদি তোৰ आंसर হসি পারো স্যার তেতিয়া হলি বঢ়িয়া আগবাঢ় পাৰো আৰু যদি তোৰ आंसर হসি স্যার নৰো তেতিয়া হলি মূৰ্খ তই পাইথাগোৰাছৰ ওচৰত যাই কিনে শিকিয়া তাৰপৰে ভাই কেনে পাইথাগোৰাছৰ সূত্ৰৰ পৰা মই কোৱা নাই কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইটোৰ পৰা উলিয়াব পাৰবি 6 ত পঢ় গেল তই লাষ্ট দিব মানুহ তই যদি এখিনি বুজি পা নাই তই আকৌ ফাৰ্ষ্টৰ পৰা চা ভিডিওটো যা আৰু যদি তই বুজি পাইছা বঢ়িয়া অন দা ওয়ে তোৰ প্ৰসেসিংৰ আছে আৰু এখিনি বুজি পাবি এটা বাবু মই কৈছো যে তোক এডালৰ মান দি আছে অনলি अब क्या करोगे अब तो नहीं निकलेगा पाइथागोरस के सूत्र से भी जिमान बल दिलिও নলে আৰু বল দি থাক নলে কিয় নলে কাৰণ এডাল বাহুৰ মান দি আছে দুই ডলৰ মান কেনকে উলিয়াবি তই ইম্পসিবল না এডালৰ মানৰ পৰা দুই ডলৰ মান উলিওৱা ইম্পসিবল তো তাৰ কাৰণে আহিল আমাৰ এইয়া কোণৰ অনুপাত যিকোনো এটা কোণৰ মান দেওয়া দেখতে লাগব এইটোৰ মান দেওয়া আছে 30 এইটোৰ মান দেওয়া আছে 30 তো এইবাৰ উলিয়াব পারবি কেনকা উলিয়াব পারবি তার কারণে এখন আছে তালিকা এখন কি আছে তালিকা sin cos tan cosec sec আৰু cot 0 ডিগ্ৰী 30 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী क्या ये 90 ডিগ্ৰী উঠি আছে নেকি কিবা কে উঠিবে 90 ডিগ্ৰী তো অলপ ইফলেন বলবো 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী
sin cos tan cosec sec আৰু cot to 0 কাৰণে 30 কাৰণে 45 কাৰণে আৰু 60 কাৰণে আৰু 90 কাৰণে 13 হৈ গ'ল কা যেতুকা দুহাত ওকে সা এতিয়া প্ৰথমতে তো ফাৰ্স্ট এই তালিকাখন বনাই লবি এই তালিকাখনটো বনাব পারবি এমপিছ মই যদি এই তালিকাখনো বনাব পাৰা নাই তেতিয়াহলে তোৰ অলপ কি প্ৰবলেম আছে বাবু তো বাবু এই তালিকাখন বনাই লবি বনাই লোৱাৰ পিছত তো আৰু তো নিজে মস্ত কৰবে নালগে কিছুমানে এই লাইনটো মস্ত কৰে তো তোক মই মস্ত নকৰাও তো প্ৰথমতে সবুতে 4 4 লিখি যা 4 4 4 4 4 তাৰ পিছত আকৌ 4 দি হৰণ কৰি দি 4 4 4 4 4 নহয় সরি 1 2 উপর 1 2 3 4 লিখি দিবি 1 2 3 4 1 2 3 4 শূন্যৰ পৰা লিখি যা তলত 4 4 তল 4 শূন্য 1 2 3 4 ভুল গেল সরি তো তই কি করবি শূন্যৰ পৰা লিখি দিবি 0 1 2 3 4 লিখবি তাৰপৰা তলত 4 4 দি হৰণ করবি এতিয়া তই সবৰে ওপৰত ৰুট ওভাৰ লগাই দি ৰুট ওভাৰ এটা যাও 0 4 দি হৰণ কৰিলে 0 পায় তো ৰুট ওভাৰ থাকিলে 0 হ'ব এটা এটু 4 এটা আছে 1/4 এটা চাও এটা ৰুট ওভাৰ 1 মানে কি 1 এ হ'ব আৰু ৰুট ওভাৰ 4 মানে কি ৰুট ওভাৰ 4 মানে সৰ ৰুট ওভাৰ 2 স্কয়াৰ মানে 2 এটো 2 হ'ব হনা ৰুট ওভাৰ 4 মানে 2 হয় না নহয় 2 তো এটো হ'ব 1/2 এতিয়া এটুত চাও এটুত আছে ৰুট ওভাৰ 2/4 এটা ৰুট ওভাৰ 2 মই ৰুট ওভাৰ 2 লিখিম আৰু 4 কি লিখিব পাৰিম 2 আবে ৰুট ওভাৰ 4 2 লিখিব পাৰো স্যার এটো কাটা গেলি কি যাব এটা ৰুট ওভাৰ ৰুট 2 হ'ব না ৰুট 2 কাটা গেল 1/2 থাকিল 1/2 আৰু এটো 3/4 সা মই বাহিৰত কৈ দাও ৰাহানি তেতিয়া তন্দে অলপ বুজি পাবি কম পাইছো তন্দে মই অনুভৱ করছো ক্যামেৰা ইফালৰ পৰা যে বুজি পা নাই তন্দে সবে বুজি পাইছা মই সবে বুজি পানা মানে তো চাবি বাবু এটা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী আছে আৰু মই কৈছো সবুতে 0 পৰা 0 পৰা 4 গেল লিখি যা 0 1 2 3 4 এটা 4 দি হৰণ কৰি দি 4 4 4 4 আৰু এটা 4 এতিয়া ৰুট ওভাৰ দি সবুতে ৰুট ওভাৰ আৰু ৰুট ওভাৰ এটা এই বস্তুটো মই লিখিব পাৰিম 0/4 মানে কি 0 আৰু 0 ৰুট ওভাৰ কৰিলে 0 হয় আৰু এই বস্তুটোক মই লিখিব পাৰিম ৰুট ওভাৰ 1/4 তো ৰুট ওভাৰ 1 ক লিখিব পাৰিম 1 আৰু ৰুট ওভাৰ 4 ক লিখিব পাৰিম 2 এটো যদি নাজনা এটা মই কি বুলি কম তো ৰুট ওভাৰ 4 ক 2 কেনেকৈ হ'ল তই যদি নাজনা ভাই ৰুট ওভাৰ 4 মানে চাবি ৰুট ওভাৰৰ ভিতৰত যদি দুটো একে সংখ্যা থাকে এটা বাহিৰত লৈ হৈ যায় ৰুট ওভাৰ 4 আছে 2 2 তো এটা বাহিৰত লৈ উঠি গেল ৰুট ওভাৰ এটো নিয়ম তো ৰুট ওভাৰ 4 মানে 2 আৰু চাও এতে মই ৰুট ওভাৰ 4 আৰু ৰুট ওভাৰ 2 লিখিব পাৰিম ৰুট ওভাৰ 2 আৰু ৰুট ওভাৰ 4 মানে 2 লিখিব পাৰিম আৰু জানা তই 2 ক মই লিখিব পাৰিম √2 * √2 এটো নাজনা নেকি তই ক্লাস 9 8 মানতো পাইছা তো 2 ক লিখিব পাৰিম এটা √2 থাকিল √2 * √2 তো √2 কাটা গেল থাকিল কি 2 1/√2 তো এটোৰ आंसर হ'ব 1/√2 আৰু দিছা ৰুট ওভাৰ 3 কাটা না যায় ৰুট ওভাৰ 3 আৰু 4 ক লিখিব পাৰিম 2 তো ৰুট ওভাৰ 3 এটো 4 কাটা যায় 1 1 ৰুট ওভাৰ 1 তাৰ মানে মই এটা ভৰাব পাৰিম ফাৰ্ষ্টতে 0 তাৰপা হাফ তাৰপা এটো 45 স্যার 45 ক লিখিব পাৰিম 1/√2 আৰু এটুক 60 স্যার এটো √3/2 আৰু 90 1 এইখিনি বুজি পাইছা না এটা এই লাইনটোৱে উল্টাকে লেখ মানে লাষ্টৰ পৰা লিখিয়া লাষ্টত কি আছিল 1 এটো 1 লেখ
তাৰে পিছত √3/2 এটা √3/2 তাৰপৰা এইটো এটাই হ'ব 1/2 √2 আৰু এইটো হ'ব এতে হাফ আৰু ফাৰ্ষ্টত কি আছে 0 খতম পালি না বুজি পালি বুজি এতিয়া মনত ৰাখবি তহঁতক এটা কথা কৈ দিওঁ মই তো চাবি মামেৰে কৈছিল তোক চাবা প্ৰথমতে চাবা পাপৰি হাগিব হয় তই কৈছিলি কি যে তই কৈছিলি কি চাবি চাবা পাপৰি হাগিব তই কৈছিলি কি কেনেকৈ বাৰু হাগিব এতিয়া তই যদি এইটোক এইটোক হৰণ কৰি দিয়া এইটোক এইটো দি হৰণ কৰি দিয়া মানে এছক হৰণ কৰি দিয়া চিৰে কি পাবি এটা ওপৰত p/h হৰণ b/h এই হৰণটোক যদি তই পূৰণ কৰি দিয়া পাবি p/h ইনটু এইটো উল্টি যাব h/p তো h কাটা গেল থাকিল p/b সৰি এইটো b p/b আৰু তপিনাৰ পিছেৰে পাব তো এইটো তো হেৰি পাই গেল না টেন থিটা পাই গেল না তাৰমানে সাইন থিটা বা কস থিটা কি পাই যাম আমি টেন থিটা পাই যাম সাইন থিটা বা কস থিটা বাদ দি তই এগলাখান যদি বুজিবা না তই এগলি তুই মনত ৰাখবি খালি সাইন থিটা বাই কস থিটা স্যার থিটা মানে কোন থিটা মানে যিকোনো কোন এ হ'ব পাৰে বি হ'ব পাৰে সি হ'ব পাৰে হয় 90 হ'ব পাৰে 30 হ'ব পাৰে কোন তো সাইন থিটা বা কস থিটা টেন থিটা পাই যাম তো এইটো হৰণ কৰিলে এইটো দি এইটো পাই যাম সাইন থিটা কস থিটা হৰণ কৰিলে 10 পাই যাম 0 ক 1 দি হৰণ কৰিলে কি হ'ব 0 হ'ব আৰু এইটোক এইটো দি হৰণ কৰিলি চা হৰণ √3/2 এইটো হৰণ যদি পূৰণ কৰি দিয়া তই গম পা হৰণডালক যদি পূৰণ কৰি দিয়া উল্টি যায় জানানে সৰুতে পাইছিলি 2 কাটা গেল 1/√3 থাকিল তো এইটো হ'ব 1/√3 তই এতে √2 কাটা যাব কি আছে 1/√2 হৰণ 1/√2 উল্টি যাব 1/√2 পূৰণ √2/1 √2 কাটা গেল থাকিল 1 আৰু এটা 2 কাটা যায় ৰাখবো √3 আৰু এটা ৰাখবো এইটো দি এইটো হৰণ কৰিলে ইনফিনিটি কে 0 দি যিকোনো সংখ্যাকে হৰণ কৰিলে ইনফিনিটি ওলাই এটা কসেগুত কি করবি কসেগুত স্যার আমি পাইছিলো 1/sin কসেক হয় 1/sin মানে কি হয় কসেক হয় আৰু 1/cosec মানে sin হয় তো সাইনৰ উল্টো কৰি দি 0 উল্টো 0 বা 1 আছে না 1/0 হ'ব ইনফিনিটি হৈ যাব 1/0 মানে ইনফিনিটি এইটো উল্টি যাব এইটো উল্টি গেলে কি হ'ব 2 হ'ব এইটো উল্টি গেলে কি হ'ব √2 হ'ব এইটো উল্টি গেলে 2/√3 আৰু এইটো উল্টি গেলে 1 থাকব সাইনৰ উল্টো না কসেকটো ভাই এটা সেকুট কি করবি স্যার সেকুট কসৰ উল্টো তো কসৰ উল্টো নকৰলে হ'ব এইগিটাক এফালৰ পৰা লিখি দি সব একবাৰ কসৰ উল্টো কৰিছা কসৰ উল্টো কৰিলে 1 ৰ উল্টো 1 তো 1 আছে 1 এইটোৰ উল্টো 2/√3 এইটোৰ উল্টো কি হ'ব √2 তো এইটো 2 আৰু এইটো ইনফিনিটি পাইছা বুজি এটা কত কি করবি 10 ৰ উল্টো কৰি দি না 10 ৰ উল্টো মানে কি সরি 10 ৰ উল্টো এইটো ইনফিনিটি হ'ব উল্টো নকৰলে এই সাইডৰ পৰা লিখিয়া √3 1 1/√3 আৰু এইটো 0 খতম ভাগাল লাগিছে বে বকন্তে এইখন তালিকা হৈছে না কো এখন তালিকা মস্ত কৰা লাগিব এখন তালিকা মস্ত কৰাৰ পিছত অংক আছে আমাৰ তো 2017 চনত অংক আছিল HSLC যেটো মই চাই দাও 2017 চনত অংক আছে কোৱেশ্চন কি আছে sin square 30 minus cos square 30 ৰ মান কিমান তো আছে sin square 30 minus cos square 30 ৰ মান এটো মান ওলাব আছে কিমান sin square 30 আৰু cos square 30 মান ওলাব আছে ৰাইট ওকে এটা আছে sin square 30 মানে sin 30 কিমান হ'ব sin 30 হাফ sin 30 হাফ হয় তো এটো হাফ স্কয়ার হ'ব না ভাই sin 30 স্কয়ার মানে sin স্কয়ার 30 না মাইনাস cos 30 মানে কিমান cos 30 মানে স্যার √3/2 तो ये तो √3/2 होल स्क्वायर होगा ना ये तो हो गया सर 1 स्क्वायर माने 1 2 स्क्वायर माने 4 माइनस √3 स्क्वायर माने तो अंदर जाना √3 स्क्वायर माने की 3 और 2 स्क्वायर माने अबे 4 এটা এইটো বিয়োগ করবে যদি না জানা তো
মই কৈছোঁ 6ত মান পঢ়িব লাগিব তাতকৈ এটা কাম কৰিবি তই 6ত এডমিশ্যন ল'বি মেট্ৰিক দিব নালাগে 4 একে আছে এটা পাব 4 × 4 তাৰ মানে 1 আৰু 4 × 4 মান 3 তো 3ৰ পৰা 1 গ'লে কি হ'ব স্যার 3ৰ পৰা কেনেকৈ যাব আবে ভাই 3 টকা ধাৰ হৈছে 1 টকা জমা হৈছে এনেকৈ শিকাও না আমাক তো এইটো -2 ডিভাইডেড বাই 4 এইটো কাটা যাব স্যার 1/2 থাকিব 2 1 × 2 2 2 × 4 -1/2 खत्म आंसर क्या ये समझ में आया तुम तेरा धारा এবাৰ এটা আছে যেটো 2018 চনত আছিল চাই এক বছৰে 2 বছৰ 1 বছৰে বেদি মুডত আহি থাকে কোৱেশ্চন আৰু তো মই বেছি লোৱাই না পিক কৰাই নাই দুই এটা চাইছো মানে পেপাৰৰ এটো আছিল 9 sec square 60 minus 9 10 square 60 কিতাবৰে আছে এটো কিতাবতে আছে কিমান অপচনেল আছিল অপচন দিছি তো এটো ভাই সিম্পল কথা এক নম্বৰতে 9 into sec 60 কিমান স্যার sec 60 to square minus 9 into 1060 কিমান হ'ব √3 square तो 9 into 2 square 4 minus 9 into 3 এটো 3 হ'ব না এটো 3 হ'ব না 9 into 3 क्या √3 square মানে 3 तो 9 into 4 কিমান 9 4 গুণ 36 আৰু 9 3 গুণ 27 equal to 9 9 is the correct answer বুকুৰে দেহি 15 আইছি 23 আইছি ভাই সাহেব কিমান আইছি বে আৰু এটা আইছি এটো কি 16 না 17 আইছি 18 19 20 বহুত আহে जिन আমি একবার এবাৰ চাও তোমাৰ কিমান আছে 23 23 ৰ আটা 2023 জয় বছৰৰ আগৰ বছৰ আহিছে 210 square 45 degree plus cos square 30 degree minus sin square 60 degree মান কিমান হল পাৰছি ভাই এইবোৰ অংক তো বহুত বেছি সহজ তো তালিকাখন লিখি লবি পৰীক্ষাত যদি মস্ত করবে টাইম নাই 1045 কিমান 1 স্কয়ার হয় না 1045 1 প্লাস cos 30 কিমান √3/2 হোল স্কয়ার মাইনাস sin 60 √3/2 হোল স্কয়ার হল নাই এটা 2 into 1 মানে কি 2a প্লাস এইটো 3 হ'ব আৰু এইটো হ'ব 4 2 স্কয়ার মানে 4 মাইনাস এইটো 3 হ'ব এইটো 4 भाई तो डायरेक्ट डायरेक्ट काटा काटी जाए सका ये तो काटा गल थकी आंसर 2 बताओ आंसर 2 यस राइट आंसर 2 ये क्या था इसमें अंक था ये इमेन हॉस दैट बहुत हॉस सा एबार नेक्स्ट क्वेश्चन आता सा टाइम देखो कितना हो गया 5 cos square 60 plus 4 sec square 30 minus 10 square 45 divided by sin square 30 plus cos square 30 5 into cos 60 কিমান half square plus 4 into sec 30 কিমান 2/3 whole square minus 1045 1 square sin 30 কিমান sin 30 half whole square plus cos 30 √3/2 whole square खत्म এটা উলালি হল
স্যার এটা হবো 5 ইন্টু 1/4 क्या कारण 2 स्क्वायर মানে 4 प्लस 4 ইন্টু এটা হবো 4/3 minus 1 divided by 1/4 plus 3/4 okay এটো যোগ কৰিলে 1 হ'ব জি ন আমি কৰি দিম বাৰু এটা চাও 5 into 1 5/4 plus 4 গুণ 16/3 minus 1 তলত হ'ব 4 1 plus 3/4 তার মানে 4/4 তার মানে 1 এ 1 উপরে এই তিনটা লসাগু লব লাগব 4 3 আর 1 লসাগু হ'ব 12 4 3 গুণ 12 5 3 গুণ 15 প্লাস 3 4 গুণ 12 16 into 4 64 রাইট আর 1 4 গুণ 12 মাইনাস 4 1 4 গুণ 4 তো এটু হব তোমার 1 তো গুছি যাব তো এটু থাকবো 75/12 হয় না ও এটা 6 নয় সরি এটা 4 নয় এটা 12 না লসাগু 1 12 গুণ 12 এটা 12 হবো 12 তো 67/12 ইয়েস এইটো বুজি পানা না এইটো লাইনৰ পৰা এইটো লাইন বুজি পানা মই গম পাইছো এৰি সা 5/4 আছে প্লাস 16/3 আছে মাইনাস 1 আছে এই তিনিটা লসাগু লৈছো 4 3 আৰু 1 কি হ'ব লসাগু 12 হ'ব তো 4 3 গুণ 12 5 3 গুণ 15 যোগ 3 4 গুণ 12 16 4 গুণ 64 মাইনাস 1 12 গুণ 12 1 12 গুণ 12 তো তিনটা করলি 67/12 তো এইখিনি আছিল আজিলৈকে হ'ব সমাপ্ত কৰো বহুত টাইম হৈ গ'ল এণ্ড বাকি 8.4 ৰ যিখিনি প্ৰমাণ কৰা প্ৰুফ কৰা সেইখিনি মই বেলেগ এটা ভিডিঅ'ত কভাৰ কৰিব চেষ্টা কৰিম সো ধন্যবাদ ভালকৈ পঢ়ি থাক মেট্ৰিক পৰীক্ষা আহিল ভালকৈ পৰীক্ষা দি ধন্যবাদ আজিলৈ জয় অসম